নমস্কাৰ বন্ধু বান্ধৱীসকল, অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো হৈছে যে নুমলীগড় ৰিফাইনেৰী লিমিটেড অৰ্থাৎ NRLৰ পৰা যিটো নতুনকৈ পোষ্ট মুকলি হৈছে তাৰে মই ভিডিঅ'টো লৈ আহিছোঁ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। ইয়াৰে টোটাল পোষ্ট আছে 4টামান। ইয়াৰে কম পোষ্ট আছে যদিও আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাইছোঁ। তো ইয়াৰে প্ৰথম পোষ্ট হৈছে SR অফিচাৰ FNS, অৰ্থাৎ দুটামান পোষ্ট আছে। ইয়াৰে আপোনালোকৰ দৰমহা হ'ব 60,000ৰ পৰা 1,80,000 টকালৈকে আৰু বয়সটো দিছে 30 ইয়াৰ্ছ ভিতৰত হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন বুলি ক'লে বন্ধু বান্ধৱীসকল BE BTech ইন ফায়াৰ ছেফটি ইঞ্জিনিয়াৰিং যিসকলৰ 65% মাৰ্ক আছে সিহঁতে আবেদন কৰিব পাৰিব। আৰু ইয়াতে দিছে নতুবা BE BTech এনি ব্ৰাঞ্চৰ ইঞ্জিনিয়াৰিং MTech থাকিলেও হ'ব আৰু মিনিমাম 65% মাৰ্ক থাকিব লাগিব। 2 নম্বৰ পোষ্ট হৈছে অফিচাৰ FNS। ইয়াৰে দুটা পোষ্ট আছে, OBC NCL আৰু URৰ এটা। ইয়াতে দৰমহা দিছে 50,000ৰ পৰা 1,60,000লৈকে। ইয়াতে দৰমহাটো বেছি দিছে। এজ লিমিট ইয়াতে দিছে 18 পৰা 27 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দিছে ইয়াতে BE BTech ইন ফায়াৰ 65% মাৰ্ক থাকিব লাগিব। এইটো ছেম কোৱালিফিকেশ্যন বিচাৰিছে আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 1 ইয়াৰ পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ অইল এণ্ড গেছৰ ছেক্টৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, যিটো GET ET আৰু MTৰ যিটো কোৰ্চ কৰি আহিছিল সেই এক্সপিৰিয়েঞ্চটো থাকিব লাগিব। বন্ধু বান্ধৱীসকল, এই পদটো আবেদন কৰাৰ অন্তিম ডেট হৈছে 11 জানুৱাৰীৰ ভিতৰত আপোনালোকে অনলাইনৰ যোগেদি আবেদন কৰিব লাগিব। 11 জানুৱাৰী লাষ্ট ডেট হয়। তো এইটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপোনালোকে যিসকলে ইচ্ছুক কেণ্ডিডেট সিহঁতে আবেদন কৰিব পাৰে। মই ডেছক্ৰিপশ্যন লিংকটো দি দিছোঁ, তাৰ পৰা গৈ আপোনালোকে আবেদন কৰিব পাৰে। আৰু ৱেবছাইটত, সেই অফিচিয়েল ৱেবছাইটত মই এডভাৰ্টাইজমেণ্টটো দি দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে যে আৰু কি ধৰণৰ ৰুলছ নিয়ম লিখা আছে তাতে এক্সামৰ বিষয়ে। নুমলীগড়ৰ ৰিফাইনেৰী লিমিটেড অৰ্থাৎ NRL যিটো পোষ্ট মুকলি হৈছে। তো বন্ধু বান্ধৱীসকল, যিসকলে কেণ্ডিডেট ইচ্ছুক, যিসকলৰ কোৱালিফিকেশ্যন BE BTech কৰা আছে আৰু ইঞ্জিনিয়াৰিং কোৰ্চ 65% মাৰ্ক কৰা আছে, তো সিহঁতে আবেদন কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, এই সৰু ভিডিঅ'টোলৈ সমাপ্ত কৰিব লাগিব। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।